এভৰিৱান গুড মৰ্ণিং। তো আজি ৰাতিপুৱাই উঠিলোঁ, উঠি পেলাই মই কিটচেনত সোমালোঁ। কিটচেনত সোমাই দেখিলোঁ বান্দৰ এটা সোমাইছে। তো বান্দৰটো খেদি থাকোঁতে দেখিলোঁ ইয়াতে ক্ৰীম বন আছিলে। ক্ৰীম বনটো লৈ গুচি গ'ল এটা। তিনিটা আছে, 4জন মানুহৰ কাৰণে আনিছিলে, তো এটা লৈ গ'ল। তো মই ৰাতিপুৱাৰ পৰাই কেনেকৈ কামখিনি ষ্টাৰ্ট কৰোঁ আপোনালোকক দেখাই আছোঁ। তো মই প্ৰথমে বহাই দিছোঁ আলু ভাজি, এইফালে ভাত ভাত বহাইছোঁ, বহাই দিছোঁ। আগতে কিটচেনটো এইফালে চাফা শাক কৰি লৈছোঁ। বাচিম এইফালে শাক এতিয়া, আনিছিলে হাজবেণ্ডে, শাকখিনি মই আৰু ভাজিম, এইফালে দালি অলপ ভিজাই অলপকৈ বাচি থৈছোঁ, আছোঁ। এইফালে এইখিনি বটি দালি পেলাই বৰা তিয়াই বনাম। থৈছোঁ, যিহেতুকে তো আজি মই দালি আজি পিচি ৰাতিপুৱাৰ পেলাই পৰা দালিৰ ষ্টাৰ্ট বৰাৰ কৰিছোঁ, কি আঞ্জা কি কৰোঁ বনাম। আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ, চাই থাকিব। আপোনালোকক কেনেকৈনো ৰাতিপুৱাৰ পৰা কামখিনি ষ্টাৰ্ট কৰোঁ তাকে দেখাই আছোঁ। এইফালে দালি পিচা হৈ গ'ল, ৰহুন আদাও পিচি ল'লোঁ। তো আপোনালোকে চাব পাৰে, এইফালে আলু ভাজি হৈ গ'ল, মোৰ ভাতো হৈ গ'ল। তো শাকখিনি বাচি তিয়াই থৈ দিছোঁ, যিহেতুকে শাকখিনি অকণমান বালু চালু লাগি থাকিলে পানীত তিয়াই থ'লে ভাল হয়। তো এইফালে বৰাখিনি ভাজি ল'লোঁ মই। এইফালে ৰহুন আদা বহাই দিছোঁ, এইটো মই মিক্সিতে গ্ৰাইণ্ড কৰি লৈছোঁ। তো আপোনালোকে এনেকৈ মচুৰ দালিৰ বৰা বনাই পেলাই টেঙাৰে সৈতে খাব পাৰে। টেঙাৰ আঞ্জা বনাই, নহ'লে মছলা দিও খাব পাৰে, কিন্তু টেঙাৰ আঞ্জাটো বেছি টেষ্টি হয়। ময়ো টেঙা খাব বিচাৰিছিলোঁ, কিন্তু টেঙা নাই, যিহেতুকে টেঙা বিচাৰিলোঁ নাপালোঁ, গতিকে মছলাৰেই বনালোঁ। তো এয়া মই মছলাখিনি তেলত ভাজি ল'ম ধুনীয়াকৈ। তো এইফালে মই গৰম পানী বহাই দিছোঁ, যিহেতুকে মছলাখিনি ভাজা হৈ গ'ল। তো গৰম পানী, উতলা গৰম পানী দিলে আঞ্জাখিনি বেছি উতলাব নালাগে, ঘপককৈ হৈ যাব। তো এইফালে বৰা ভাজিখিনি অকণমান পিছত দিম। মছলাখিনি ঢালি আগতে আঞ্জাখিনি এটা উতল খাই ল'ব লাগিব। তো এইফালে মই শাকখিনি ধুনীয়াকৈ ধুই পেলাই কুটি আছোঁ, এইফালে আঞ্জা উতল আহে মানে। তো কিছুমানে মোক মেছেজত কয় যে মই কেৱল মেকআপ কৰি পাৰ্লাৰত নাচি বাগি থাকোঁ। সেইটো নহয়, একচুৱেলি আপোনালোকে এইটো ভুল ভাবে। মাইকী মানুহৰ ঘৰত বহুত কাম থাকে, গতিকে কামৰ লগত ঘৰখন চোৱা, নাচা বাগা সকলোখিনি লাগে মানুহক। তো এইফালে ঘৰৰ কামখিনি কমপ্লিট কৰি মই সেইবিলাক কৰোঁ, যিটো টাইম পাওঁ মোক নিজক দিয়াৰ কাৰণে। তো এইফালে আঞ্জাখিনি হৈ গ'ল, অলপমান আৰু উতলাব লাগিব। এইফালে কেৰাহী বহাই দিছোঁ শাক ভাজিবৰ কাৰণে। তো এইফালে শাকখিনি মই ধুনীয়াকৈ পিঁয়াজ চিয়াজ দি ভাজি ল'ম, যিহেতুকে ছোৱালী 9:30 বজাত অফিচ যাব, তাইক টিফিনত দিব লাগিব। 9:30 বজাত মোৰ ভাত আঞ্জা হ'বই লাগিব, তাৰপিছত আকৌ পাৰ্লাৰ যাব লাগিব, পাৰ্লাৰতো কাম থাকে। আপোনালোকে চাব পাৰে ৰাতিপুৱা টাইমটোত মোৰ বহুত দৌৰা দৌৰি লাগি যায়। তো এইফালে মই শাকখিনি বহাই দিলোঁ। তো এইফালে হাজবেণ্ডক মই ৰাতিপুৱা চাহকাপ দিলোঁ। তো চাহ খাব ৰখি আছিলে, মই অকণমান পিছত খাম। তো মোৰ অলম'ষ্ট ভাত আঞ্জা হৈ গ'ল। আকৌ কিটচেনটো চাফা কৰি ল'লোঁ, কাৰণ কিটচেন লেতেৰা হৈ থাকিলে মোৰ ভাল নালাগে। তো আপোনালোকে চাব পাৰে, এনেকুৱা লাগিছে যে মই একোৱে কৰা নাই। তো এইফালে বৰ্তন আছিলে কেইটামান, বাচনখিনি মই এতিয়া ধুই ল'ম। তো এইফালে মিস্ত্ৰীক চাহ দিব লাগে, মিস্ত্ৰী লাগি আছে, যিহেতুকে গেটকেইটা বহুত দিনৰ পৰা আনাই আছিল। চিৰিৰ গেটকেইটা পইচাৰ কাৰণে লগাব পৰা নাছিলোঁ। তো এতিয়া মিস্ত্ৰী মাতিছোঁ লগাবৰ কাৰণে। এইফালে মই মিস্ত্ৰীক চাহ দিলোঁ। এইফালে ৱাশ্বিং মেচিনত কালিৰে কাপোৰ আছিলে, এক বাল্টি, কাপোৰখিনি ধুই ল'ম। তো আপোনালোকে এনেকৈয়ে মই ঘৰত কাম কৰোঁ, পাৰ্লাৰতো কৰোঁ, নিজকো টাইম দিওঁ। আপোনালোকে নাভাবিব যে মই অকল মেকআপ মুখত নাচি থাকোঁ, মই মেকআপ নকৰোঁ একচুৱেলি, আপোনালোকে ভুল ভাবে। তো আজিৰ ভিডিঅ'টো আছিল ইমানেই, বাই বাই।